আসসালামু আলাইকুম নমস্কাৰ মই হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰমৰ গুনিয়ালগুৰি জিলা বৰপেটা অসম মই এতিয়া আছো অসমৰ পাঠশালা ডক্টৰ নিউটন কুমাৰ দাসৰ লগত আছো তেখেতৰ চেম্বাৰত মোৰ ডাঙৰ লৰাটো আজি অপাৰেশ্যন কৰিলো সাৰৰ আমি 2 দিন ধৰি সাৰৰ হস্পিটেলত মই ঘূৰি আছো সাৰৰ যেটো ভাষা জ্ঞান আমি হেতু দেখি মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে আচৰিত হৈছো যে এজন ডাক্তাৰ হৈ পেশেন্টৰ লগত ইমান ভালদৰে আলোচনা কৰিব পাৰে যেনে মই এজন অসমৰ নিৰক্ষৰ কবি তথাপি সাৰে যিখিনি সন্মান কৰিছে মই সন্মান কৰা দেখি মই আচৰিত হৈছো আৰু মোৰ ডাঙৰ এটা ককাই আছে ককাই 10 বছৰমান আগত এখেতৰ লগত অপাৰেশ্যন কৰিছিলে তেখেতে মোক পঠাই দিছে তেখেতৰ নাম কোৱাৰ বাবে ইমান সন্মান কৰিছে সাৰক মই দুটামান প্ৰশ্ন কৰিব বিচাৰিছো যে স্যাৰ আপুনি পেশেন্ট আপোনাৰ ওচৰত আহে ডেইলি আপুনি ইমান পেশেন্টৰ লগত ইমান ভদ্ৰতাভাৱে মানুহৰ লগত ব্যৱহাৰ কৰি আছে আমি অসমৰ বহুত ডাক্তাৰখানাত গৈছো কিন্তু ডাক্তাৰ কিছুমান ডাক্তাৰে ৰাপ ইউজ কৰে আপোনাক দেখি আছে যে আপুনি পেশেন্টৰ লগত ইমান সুন্দৰ ভদ্ৰতাভাৱে পেশেন্টৰ লগত আলোচনা কৰে এই বিষয় আপুনি যদি কাইলৈ নিৰক্ষৰ কবি হাবিলুদ্দিনৰ এনসাৰটো দিলেহেঁতেন চাও জেনেৰেলি মই মোৰ সব পেশেন্টবিলাকৰ লগতে ভাল ব্যৱহাৰ কৰি ভালদৰে কথা বতৰা পাতি বুজাবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকক যিমানখিনি পাৰোঁ ভালদৰে ব্যৱহাৰ কৰিবলৈ মই চেষ্টা কৰোঁ হয় কেতিয়াবা মোৰ খং উঠা নহয় উঠে কেতিয়াবা খং উঠে কেতিয়াবা বিৰক্ত হওঁ সো কি হয় আলটিমেটলি পেশেন্টক আমি ভাল ব্যৱহাৰ কৰিলে তেওঁলোকে পেশেন্টখিনিও ভাল পায় তেওঁলোকে কনভিন্স হয় তেওঁলোকে নিজে বুজি পায় কথাখিনি ভালদৰে বুজাই দিওঁ আৰু সেইটোলৈ মোৰো যেতিয়া মনটো ভাল লাগে কি মানুহ এজনে তেনেকৈ মোৰ তাত আহি যেতিয়া ভাল পায় বুলি কয় নহ'লে ছাৰ আপোনাক ভাল পাইছোঁ আপোনাৰ ব্যৱহাৰ পাতি ভাল পাইছোঁ এনেকৈ ক'লে মোৰো ভাল লাগে বহুত ব্যস্ততাৰ মাজতো মই যিমানখিনি পাৰোঁ নিজৰ কষ্টখিনি লুকাই ৰাখি হ'লে নিজৰ কষ্টখিনি লুকাই থৈ পেলাই হ'লেও মই মোৰ পেশেন্টখিনিৰ লগত এটা ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰোঁ জিঅ' হওক মই আৰু এটা প্ৰশ্ন আপোনাক কৰিম আমাৰ দেশত যেহেতু মই এজন নিৰক্ষৰ মানুহ আমাৰ দেশৰ ছাত্ৰ ছাত্ৰী আপুনি কি উপদেশ দিব বিচাৰে মই ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটাই উপদেশ কষ্টৰ বাহিৰে বিকল্প নাই পঢ়া শুনাখিনি কৰিবই লাগিব কষ্ট কৰিবই লাগিব কষ্ট কৰিলেহে ৰত্ন পায় বুলি কথা এখন আছে গতিকে যিমানখিনি তেওঁলোকে কষ্ট কৰিব তেওঁলোকে ভাল ফলাফল পাব বিনা কষ্টত আজিৰ যুগত কোনো মানুহে কোনো উন্নতি কৰিব নোৱাৰে যদি ছাত্ৰ ছাত্ৰীবিলাকে ভৱিষ্যতটো ভাল কিবা এটা আশা কৰে তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকে যিমানখিনি পাৰি কষ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু তেতিয়াহে তেওঁলোকে এটা ভাল ফলাফল আশা কৰিব পাৰে যিও নহওক এজন সাধাৰণ নিৰক্ষৰ কবিৰ হতে ইমান ডাঙৰ এজন ডাক্তাৰে মোৰ লগত আলোচনা কৰাৰ বাবে অসমৰ এজন নিৰক্ষৰ কবি হিচাপে এখেতৰ বয়স আৰু মোৰ বয়স ইমান পাৰ্থক্য কিজানি নহ'ব তথাপি অসমৰ এজন নিৰক্ষৰ কবি হিচাপে আপোনাক মই মানুহ সেৱা কৰাৰ কাৰণে আপোনাক মই আন্তৰিক অভিনন্দন দি আৰু আপোনাক মই অন্তৰৰ পৰা দোৱা কৰি ইয়াতে সামৰি মাৰিছো ধন্যবাদ থ্যাংক ইউ আপোনালোকলৈকেও মোৰ আন্তৰিক ধন্যবাদ থাকিলে আপোনাৰ ল'ৰা সোনকালে সুস্থ হওক মই তাৰে কামনা কৰিছোঁ থ্যাংক ইউ